So hello students. So আজি যদি তোমালোকে এইটো ভিডিঅ'ত আহিছা কিয় আহিছা মোটিভেট হ'বৰ কাৰণে আহিছা so basically motivation বোলা বস্তু একো নাই okay motivation তোমাৰ লাইফত যি প্ৰবলেম চলি আছে ফ্যামিলি প্ৰবলেম হওক কিবা বেলেগ প্ৰবলেম হওক ৰিলেশনশিপ প্ৰবলেম হওক বা কিবা কিবি প্ৰবলেম থাকিব পাৰে সবৰে থাকে মোৰো আছে তোমাৰো আছে সবৰে প্ৰবলেম থাকে কিন্তু সেইখিনি লৈ পেলাই তুমি যদি সেইখিনি কথাই ভাবি থাকা so তোমাৰ একো ইমপ্ৰুভমেন্ট নহয় বেটা ঠিক আছে So, মই আজি কম মোৰ নিজৰ লাইফৰ এক্সপেৰিয়েন্স মই যেতিয়া 11 12 ত আছিলো মই কি বস্তু ফেস কৰিছিলো আৰু তাৰ পৰা ওলাই আহিবৰ কাৰণে মই কি ষ্টেপ লৈছিলো ঠিক আছে বেটা ক্লিয়াৰ হৈছে এইখিনি সো তোমালোকে কি কৰিবা তোমালোকে এতিয়াৰ যোনটো তোমালোকৰ জেনাৰেশন বেয়া নাপাবা কোৱা কাৰণে তোমালোকে যোনটো জেনাৰেশন আছে বহুত ডিস্ট্ৰাক্টেড জেনাৰেশন ঠিক আছে তোমালোকে বহুত ডিস্ট্ৰাক্ট হৈ থাকা পিটিককে ডিস্ট্ৰাক্ট হৈ যোৱা তোমালোকে ল্যাপটপটো খুলিছা ঠিক আছে ল্যাপটপটো খোলাৰ লগে এনেকে ভাবিছা যে এতিয়া মই বহিম 8টা বাজিছে 6টা বাজিছে মই এটা পঢ়িব লাগে কিন্তু তোমালোকৰ হেতু নাই ল্যাপটপটো উলাইছা 6 মিনিট 6টা বজাত কিন্তু হাতত মোবাইল আগত লেকচাৰ চলি আছে সো হেনেকে নহব তুমি কিছুমান হাৰ্ড স্টেপস লব লাগিব এতিয়া কেনেকুৱা টাইপ হাৰ্ড স্টেপ delete social media okay social media delete কৰা এতিয়া গুটেকিটা মই delete কৰিছো মোৰ social media নাই আছে বাৰু নাথাকা বুলি নকও আছে কিন্তু মই হেনেকে চেক কৰি নাথাকো হসা সো social media delete কৰাৰ পিছত তোমাৰ সো ডপামাইন বুলি এটা বস্তু আছে মানুহ যেতিয়া ফ্ৰাষ্ট্ৰেটেড হৈ থাকে তোমালোকৰ কিবা প্ৰবলেম হৈছে তুমি ফ্ৰাষ্ট্ৰেটেড হৈ আছা ঠিক আছে যে মোৰ JW ওলাব নাই CW ওলাব নাই মোৰ বোৰ্ডত কেনেকুৱা এক্সাম কেনেকুৱা হ'ব ঠিক আছে বেটা সো হেখিনি ভাবি থাকিলে নহব হেখিনিৰ কাৰণে একশন ল'ব লাগিব তুমি হেখিনি ভাবি আছা ফ্ৰাষ্ট্ৰেটেড হৈ আছা সো তোমাক তেতিয়া ডপামাইন লাগে ডপামাইন একদম সৰু ডপামাইন কেতিয়া ৰিলিজ হয় যেতিয়া তুমি ৰিল চাবা এটা দুটা ৰিল চাবা কিন্তু হেখিনি তোমাৰ লাষ্টত আৰু বেছি ফ্ৰাষ্ট্ৰেটেড হৈ যোৱা যায় কিয় ফ্ৰাষ্ট্ৰেটেড হোৱা কাৰণ তোমাৰ মাথাটো অকল ৰিলছত নাথাকে তুমি ৰিল চাইহে থাকা ঠিক আছে সো ডিলিট সোশ্যাল মিডিয়া গুটেকিটা যিমান এপ আছে সব ডিলিট কৰি দিয়া ঠিক আছে অকল ইউটিউব টো ৰাখা পঢ়িবৰ কাৰণে ওকে বেটা সো productive কিবা কৰিব লাগিব মই যে কোৱা নাই মই এটো কোৱা নাই যে তুমি আজিৰ পৰাই স্টাৰ্ট দি দিয়া পঢ়া যে 5-6 ঘন্টা আজিৰ পৰাই স্টাৰ্ট দিয়া ফাৰ্ষ্টতে তুমি কৰা ডিলিট কৰিলা তুমি 30 মিনিটস দিয়া আজি 30 মিনিটস কিবা productive কৰা ঠিক আছে ম্যাথছ কৰা ফিজিক্স কৰা তোমাৰ যোনটো ফেভাৰিট সাবজেক্ট কেমিষ্ট্ৰি কৰা তোমাৰ যোনটো ফেভাৰিট তুমি হেতু পঢ়া ঠিক আছে বেটা তাৰ পিছত তুমি ৰুটিন বনোৱা হেদিনাই ৰুটিন বনোৱা এই 30 মিনিটস পঢ়াৰ পিছত তুমি ৰুটিন এখন বনোৱা তোমাৰ এটা মনটো ভাল লাগিব 30 মিনিট মই কিবা এটা প্ৰডাক্টিভ কৰিলো দে ঠিক আছে তোমাৰ মাইন্ড টু ডিস্ট্ৰাক্ট মোবাইল সোশ্যাল মিডিয়াৰ থ্ৰু দি হ'ব না লাগে পঢ়াৰ থ্ৰু দি হ'ব লাগে কিবা প্ৰডাক্টিভ তুমি যদি বিজনেস কৰি আছা বিজনেস কৰিব ট্রাই কৰিছা হেতুৰ ওপৰত কিবা এনালাইজ কৰা ঠিক আছে বেটা অকল পঢ়াৰ কথাই মই নকও ঠিক আছে তাৰ পিছত তুমি যিকোনো এটা আৰু তাৰ পিছত ৰুটিন বনোৱা যে মই 8টা বজাত উঠিম মই নিজে 8টা বজাতে উঠো আৰু 7টা বজাত উঠিম 7 to 8 এক্সাৰসাইজ কৰা স্ট্ৰেচিং কৰা যোগা কৰা হেখিনি মাস্ট কৰিবা নো মোবাইল ফোন এট দ্যাট টাইম হেখিনি টাইমত তুমি মোবাইল নাচাবা ওকে বেটা মোবাইল একদমই নাচাবা হেখিনি টাইমত এক্সাৰসাইজ কৰা ঠিক আছে বেটা তাৰ পিছত তোমাৰ নিজৰ কমফৰ্টেবল হিচাপত ৰুটিন এখন বনোৱা যে 6 আৱাৰ্ছৰ ৰুটিন এখন বনোৱা যে কেনেকে পঢ়িবা খালি এনেকুৱা নহয় যে তুমি পঢ়িছা যে হেতু প্ৰডাক্টিভ নহব ঠিক আছে সো এনেকে বনোৱা 6 আৱাৰ্ছৰ ৰুটিন এখন ষ্টাৰ্টিংত 6 আৱাৰ্ছে বনোৱা প্ৰথম 1 উইকৰ কাৰণে 6 আৱাৰ 4 আৱাৰ্ছ তোমাৰ যোনখিনি কমফৰ্টেবল হয় হেনেকে বনোৱা আৰু তুমি যদি সোশ্যাল মিডিয়া এপ ডিলিট কৰিছা বা পঢ়িম বুলি ভাবিছা তুমি নিজকে প্ৰমিস কৰিব লাগিব যে মই আৰু সোশ্যাল মিডিয়া নখলো মই এই কিদিন এই 5-6 মাহৰ কাৰণে মই অকল পঢ়িম নিজৰ ওপৰত টাইম ইনভেস্ট কৰিম নিজৰ ওপৰত টাইম ইনভেস্ট কৰা বহুত ডাঙৰ কথা বেটা এটো কৰিছো এতিয়াই টাইম যেতিয়া নিজৰ ওপৰত ইনভেস্ট নকৰা অকল বেলেগৰ নামত ইনভেস্ট কৰি থাকা একো লাভ নাই লাইফত ওকে সো এইখিনি কৰাৰ পিছত তোমালকে তাৰ পিছত তুমি এখন 6 আৱাৰ্ছৰ ৰুটিন এখন ফলো কৰিছোৱাচোন 6 আৱাৰ্ছৰ ৰুটিন এখন ফলো কৰিছোৱা তুমি মোক হেদিনা কালি কৰিছোৱা তুমি 6 আৱাৰ ৰুটিনখন যেতিয়া টোপনিও যাবা
টোপনি যোৱা যে তেতিয়া তুমি শান্তিত ক'ব পাৰিবা যে মই আজি এনেকুৱা কৰিলো দে, কিবা প্ৰডাক্টিভ কৰিলো দে, ঠিক আছে। চ' এতিয়া এইখিনি হৈ গ'ল, ঠিক আছে, কমপ্লিট। তোমালোকৰ ৰুটিন, তোমালোকে কি কৰিব লাগে কি কৰিব নালাগে সেইখিনি কমপ্লিট হৈ গ'ল। এতিয়া আৰু এটা কথা কম, JEE CEE তোমালোকৰ লাইফ ডিচাইড নকৰে, ঠিক আছে। তোমালোকে JEE CEE কাৰণে প্ৰিপেয়াৰ কিয় কৰি আছা, ঠিক আছে বেটা। চ' JEE ওলালে ওলাব, নোলালে নাই, কাম খতম তাতে। ওলালে ওলাব, নোলালে নাই। তথাপি ইমানো ইনচিৰিয়াছ হ'ব নালাগে যে বাদ দে, ছাৰে কৈছে ওলালে ওলাব, নোলালে নাই, ঠিক আছে বেটা। সেনেকুৱা হ'ব নালাগে, যে চিৰিয়াছ হ'ব লাগিব। কাৰণ তোমাৰ JEE প্ৰিপাৰেশ্যনে, JEE CEE, মই CEE টো ইমান তেনেকে নলওঁ। JEE প্ৰিপাৰেশ্যন তোমাক এনেকুৱা এটা মানুহ বনাব ন, তোমাৰ এইখিনি যিখিনি কষ্ট কৰি আছা সেইখিনি তোমাৰ পিছত বহুত কামত আহিব। এই কষ্টখিনি তোমাৰ অথলে নাযায়, অকে বেটা। চ' তুমি কষ্ট কৰা, JEE CEE কাৰণে কষ্ট কৰা। কিয় কষ্ট কৰা? চ' চোৱা, NCERT ইমানখিনি বস্তু নাই যে তুমি NCERT পঢ়িলে তুমি কমফৰ্ট জোনত থাকা, অকে বেটা। কমফৰ্ট জোনৰ পৰা যেতিয়া বাহিৰত ওলাই পেলাই নিজৰ ওপৰত প্ৰডাক্টিভিটি কিবা এটা কৰিবা, চ' সেইটো তোমাৰ কাৰণে, তোমাৰ নিজৰ কাৰণে ভাল, অকে। তুমি লাষ্টত তোমাৰ এই দুটা বস্তুত চিলেকশ্যন নহল, অকে ফাইন, নহল, হৈ যায় আৰু এইটো নহবও পাৰে, কি ডাঙৰ কথা, অকে। কিমান এক্সাম্পল আছে যে APJ আব্দুল কালাম IITian আছিলে, কিমান ডাঙৰ চাইন্টিষ্ট হয় নাই, চবেই জানে APJ আব্দুল কালামৰ কথা। তেখেতে জুবিন গাৰ্গৰ কথাই কওঁ, জুবিন গাৰ্গ কিমান ডাঙৰ আৰ্টিষ্ট হয়। চ' তোমালোকে টাইম ইনভেষ্টমেণ্ট অকল পঢ়াটো নকৰিবা, নিজৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি থাকিব পাৰে, সেইবোৰতো কৰা, সেইবোৰতো টাইম ইনভেষ্ট কৰা। অকল ইঞ্জিনিয়াৰিং, ডক্তৰ, সেইখিনিতে লাইফ খতম হৈ নাযায় মানুহৰ, ঠিক আছে। বহুত সপোন আছে মানুহ, তোমাৰ ইয়াতে হোৱা নাই, তুমি বেলেগ ট্ৰাই কৰা, অকে। সেইটোতে এনেকে ভাবি থাকিব নালাগে যে মোক ৰিলেটিভছে মোক এনেকে কৈছে যে এনেকে ক্লিয়াৰ নহল, কিবা নহল। চ' সেইখিনি মেটাৰ নকৰে বেটা, ঠিক আছে। চ' তোমালোকে এইটো কোৱা নাই যে তোমালোকে JEE CEE কাৰণে প্ৰিপেয়াৰ নকৰিবা, কৰিব লাগিব প্ৰিপেয়াৰ। কাৰণ এইখিনিতে মানুহ বনে, ঠিক আছে। তোমালোকে 11-12 যিখিনি কষ্ট কৰিবা, 11-12 যিখিনি কষ্ট কৰিবা, সেইখিনি তোমালোকৰ পিছত বহুত কামত আহিব, অকে। তোমালোকৰ যোনটো বয়স হয় এতিয়া, সেইটো বহুত ডিষ্ট্ৰেক্টেড বয়স হয়, অকে বেটা, ঠিক আছে। চ' তোমালোকে পঢ়া এনেকে, ঠিক আছে বেটা, ভালকে পঢ়া, ভালকে যি কৰিব বিচাৰিছা সেইটো কৰা, অকে। চ' আজকে লিয়ে ইতনা হি বেটা, চ' এইখিনি হ'ব আছিলে। চ' থেংক ইউ, বাই বাই, গুড নাইট, টেক কেয়াৰ।